নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ DEE ফালৰ পৰা এটা ভাল আপডেট আহিছে, আমাৰ কাৰণে ভাল খবৰ, যি ডকুমেণ্ট ভেৰিফিকেশ্যন কাম ষ্টাৰ্ট হ'ব। আৰু আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ছেপ্টেম্বৰ 6 তাৰিখৰ পৰা, যি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই দুই দিন আগতে কৈছিল। সেই মৰ্মে 6 ছেপ্টেম্বৰত আমাৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। প্ৰথম অৱস্থাত সেইসকল কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন হ'ব যিসকলে এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ মানে কালচাৰেল স্পৰ্টছ বা NCC চাৰ্টিফিকেট আবেদন কৰিছিল। তেখেতৰ প্ৰথম অৱস্থাত ইয়াতে ভেৰিফিকেশ্যন হ'ব। মই এবাৰ এই নটিছটো আপোনালোকক পঢ়ুৱাই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে, অফিচ অফ দ্য ডাইৰেক্টৰ এলিমেণ্টাৰী ইৰিগেশ্যন আছাম, ডেটেড 4 ছেপ্টেম্বৰ, অৰ্থাৎ আজি। ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট ইন ডিপাৰ্টমেণ্ট অফ স্কুল ইৰিগেশ্যন নোটিফিকেশ্যন এডভাৰ্টাইজ নাম্বাৰ and advertise for recruitment for regular teacher of LP and UP school under DEE Assam, dated 26/12/2023. It is for information all the concerned that the physical document verification of the candidate who have applied against advertisement and submitted document in support of their extracurricular activities, cultural sports and NCC will be held from 6 September. The details are as below. আৰু ইয়াতে আপোনালোকৰ টাইম দি আছে ৰাতিপুৱা 11:30 পৰা আপোনালোকৰ 5:30লৈকে ভেৰিফিকেশ্যনখিনি হ'ব। আৰু ভেন্যু দিয়া আছে কনফাৰেন্স হল, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা। আৰু ইয়াতে 6 ছেপ্টেম্বৰৰ পৰা হ'ব। আৰু আপোনালোকৰ কোনদিনা পৰিছে তাৰ কাৰণে আপোনালোকে এই DEE assam.gov ৱেবছাইটত ভিজিট কৰিব। তাতে ভিজিট কৰি আপোনালোকৰ ডেটখিনি, আপোনালোকৰ সময়খিনি চাব পাৰিব। আমি এবাৰ চাই লওঁ ডেটবিলাক কেনেকুৱা দিয়া আছে। আৰু বন্ধুসকল, আপোনালোকে ইয়াতে চাব পাৰিছে লিষ্ট অফ কেণ্ডিডেট ফৰ দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ স্পৰ্টছ চাৰ্টিফিকেট ফৰ, মানে যিসকল স্পৰ্টছ চাৰ্টিফিকেটেৰে আবেদন কৰিছিল, তেখেতৰ ডেট অফ ভেৰিফিকেশ্যন হ'ব ছেপ্টেম্বৰৰ 6 তাৰিখৰ পৰা, অৰ্থাৎ প্ৰথম দিনৰ পৰা। তেখেতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ID দিয়া আছে, এপ্লাই কেটেগৰী দিয়া আছে, পোষ্ট এপ্লাই দিয়া আছে, কেণ্ডিডেটৰ নাম দিয়া আছে, ফাদাৰ্ছ নাম দিয়া আছে, কাষ্ট আৰু জেণ্ডাৰ দিয়া আছে, টাইম দিয়া আছে আৰু টেবুল নম্বৰ দিয়া আছে, কোনখন টেবুলত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। তো ইয়াতে যিসকল স্পৰ্টছত চাৰ্টিফিকেট এপ্লাই কৰিছে, আবেদন কৰিছিলে, তেখেতৰ ভেৰিফিকেশ্যন হ'ব 6 ছেপ্টেম্বৰৰ পৰা 12 ছেপ্টেম্বৰলৈকে। আৰু ইয়াতে টোটাল 470জন কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আৰু এটা PDF আছে, যিসকল NCC চাৰ্টিফিকেট আবেদন কৰিছে, তেখেতৰ ভেৰিফিকেশ্যন 13 ছেপ্টেম্বৰৰ পৰা 14 ছেপ্টেম্বৰলৈকে হ'ব। আৰু যিসকল কালচাৰেল এক্টিভিটিছৰ চাৰ্টিফিকেট আবেদন কৰিছিল, তেখেতৰ ভেৰিফিকেশ্যন 18 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈকে হ'ব। অৰ্থাৎ এই এক্সট্ৰা কাৰিকুলাম এক্টিভিটি যিসকলে আবেদন কৰিছে, তেখেতৰ ভেৰিফিকেশ্যন 25 তাৰিখলৈকে হ'ব। ইয়াতে মুঠতে যদি মই চাওঁ অভাৰঅল টোটাল এই এক্সট্ৰা কাৰিকুলামৰ কেণ্ডিডেট কিমান আছে, এক্সট্ৰা কাৰিকুলাম কেণ্ডিডেট ইয়াতে আছে প্ৰায় 1800মান কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হ'ব। ঠিক আছে।